নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ শ্ৰেণী 6ৰ পাৰ্ট নম্বৰ 15 আৰু পাৰ্টটোৰ নাম হ'ল মহহ গীত। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ' স্কিপ নকৰাকৈ তোমালোকে গোটেইখিনি ভিডিঅ' চাই ল'বা। 1 নম্বৰত দি আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াৰে ক নম্বৰটো হ'ল মহ খেদিলে ল'ৰাহঁতে হাতে হাতে কি দিয়ে। ইয়াৰ সঠিক উত্তৰটো হ'ব বাহৰ পাত। তাৰপিছত আমাৰ খ নম্বৰত দি আছে গৃহস্থই মহ খেদিলে যোৱা ল'ৰাবোৰক চাউলৰ সলনি কি দিছে। ইয়াৰ সঠিক উত্তৰটো হ'ব লোভ। তাৰপিছত আমাৰ 2 নম্বৰত দি আছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। ইয়াত ক নম্বৰত দি আছে আমাৰ টোপোলাত নহ'ল নুন, ইয়াত টোপোলাৰ শব্দৰ অৰ্থ কি বুলি কৈছে। ইয়াৰ সঠিক উত্তৰটো হ'ব টোপোলা শব্দৰ অৰ্থ হ'ল ধানৰ গুদাম। তাৰপিছত খ নম্বৰত দিছে মহহ গীতটোত উল্লেখ কৰা নৈখনৰ নাম কি। এই গীতটোতে নদীৰ নাম উল্লেখ কৰিছে। সেই নদীখনৰ নাম হৈছে বুঢ়া দিয়া নদী। ছাত্ৰ ছাত্ৰীসকল এটি খুবেই ইম্পৰ্টেণ্ট, তোমালোকে 1 মাৰ্ক আহিব পাৰে, চাই ল'বা তোমালোকে অলপ। তাৰপিছত 9 নম্বৰত দি আছে গীতটোত ভাল হওক কুশল হওক বুলি কোনে কাক আশীৰ্বাদ দিছিল। ইয়াৰ উত্তৰটো হ'ব গৃহস্থক আশীৰ্বাদ দিছিলে বা কৰিছিলে। ঘ নম্বৰ গীতটোত কোনটো শব্দই ভঁৰালক বুজাইছে। ইয়াৰ উত্তৰটো হ'ব আকেলি শব্দে ভঁৰালক বুজাইছে। তাৰপিছত 3 নম্বৰত দি আছে মহহ গীতত কৃষিৰ লগত জড়িত দুবিধ সঁজুলিৰ নাম লিখা। উত্তৰ দি আছে আমাৰ এইটো খুবেই ইম্পৰ্টেণ্ট টেকোপান, কড়ি, নাঙল, টঙন আৰু বীজ। তাৰপিছত 4 নম্বৰত দি আছে আমাৰ পাঠত দিয়া মহহ গীতটোৰ অত্যাধৱনী মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা। ইয়াৰ উত্তৰত দি আছে লৌ, মহ মহতে, ঘহাওতে, পৰিল মৰিল, মালা ভালা, নুন দুন, যাওঁতে পাওঁতে, পাতে ঘাটে, চাকা টাকা। তাৰপিছত 5 নম্বৰত দি আছে পাঠটোত তোমালোকে চিকিমিকি, চকা মকা আদি জুৰীয়া শব্দ পাইছা। এনেধৰণৰ আৰু 5টা জুৰীয়া শব্দ লিখা। ইয়াৰ উত্তৰ হ'ব চিকিমিকি, চকচকা, কুটি মুটি, লকা লকা আৰু টকা টকা। তাৰপিছত আমাৰ আছে 6 নম্বৰত বাক্য ৰচনা কৰা। ভঁৰাল আমাৰ ঘৰত শস্য ভঁৰালত ৰখা হয়। তাৰপিছত হ'ল ইয়াত মৌ খেতিয়কে পথাৰত মৈ দিয়ে। তাৰপিছত হ'ল হাল গৰুৰে হাল বোৱা হয়। তাৰপিছত তোমাৰ চাউল ভাত চাউলৰ পৰা তৈয়াৰ কৰা হয়। তাৰপিছত গোহালি গৰু গোহালিত থাকে। ছাত্ৰ ছাত্ৰীসকল এতিয়া আহিলে 7 নম্বৰত আছে আমাৰ মহহ গীতটোত থকা 5টা বিশেষ্য পদৰ নাম লিখা। ঘৰত, হিডাল, গাছত, সোণাৰ, ৰূপাৰ আৰু মহ। তাৰপিছত 8 নম্বৰত দিয়া হ'ল তলৰ পদবোৰত কি কি বিভক্তি যুক্ত হৈছে লিখা। ইয়াৰ উত্তৰত দি আছে ইয়াতে পদ দি আছে বিভক্তি দি আছে মাকক এইটোত ক্ৰিয়া বিভক্তি যোগ হৈছে। টেপৰত এইটোত নাম বিভক্তি যোগ হৈছে। ৰূপাৰ মানে এইটো ক্ৰিয়া বিভক্তি যোগ হৈছে। চিৰালা এইটোত ক্ৰিয়া বিভক্তি যোগ হৈছে আৰু সোণাৰ ইয়াতো ক্ৰিয়া বিভক্তি যোগ হৈছে। তাৰপিছত আছে ইয়াত বুঢ়া দিয়াৰ ইয়াতো ক্ৰিয়া বিভক্তি যোগ হৈছে আৰু ঘাটে এইটোত নাম বিভক্তি যোগ হৈছে। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ
আহিলে অতিৰিক্ত কোৱেশ্চন, এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে 1 মাৰ্ক বা 2 মাৰ্কৰ আহে ইয়াৰ পৰাই। মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে কি লৈছিল বা কি লৈছে? উত্তৰ, মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে টাঙন লৈছে। তাৰপিছত খ নম্বৰ দিছে, সিডাল গছত গা ঘঁহাওঁতে কি হ'ল? উত্তৰটি হ'ল, সিডাল গছত গা ঘঁহাওঁতেই সিডেলি পৰিল আৰু সকলোবোৰ মহ মৰিল। গ নম্বৰ দিছে, মহ খেদিবলৈ যোৱা ল'ৰাহঁতক গৃহস্থই চাউলৰ সলনি কি দিছিল? মহ খেদিবলৈ যোৱা ল'ৰাহঁতক গৃহস্থই চাউলৰ সলনি টকা বা কৰি দিয়ে। তাৰপৰা ঘ নম্বৰটো হ'ল, টকা আৰু সিকি মানে কি? টকা আৰু সিকি মানে হ'ল, টকা আৰু সিকি মানে হ'ল 25 পইচাৰ মুদ্ৰা। মহ গীতটোত উল্লেখ কৰা নৈখনৰ নাম কি? মহ গীতটোত উল্লেখ কৰা নৈখনৰ নাম হ'ল বুঢ়াদিয়াৰ। ছাত্ৰ ছাত্ৰীসকল, ইয়াতে ভিডিঅ'টো শেষ কৰিলোঁ। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাব বিচাৰা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে কমেণ্ট কৰি দিব আৰু লাইক কৰিব। ধন্যবাদ।